নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এক্সামৰ আগতে আহি যোৱা কিছুমান জিকে প্ৰশ্ন লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাব এই প্ৰশ্নবোৰৰ পৰা আপোনালোকে এটা আইডিয়া ল'ব পাৰিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু লগতে কিছুমান প্ৰশ্ন কমন অহা দেখা যায় আটাইতকৈ বেছিকৈ বিএড পৰীক্ষাত আপোনাৰ ইণ্ডিয়ান পলিটিৰ ওপৰতে প্ৰশ্ন অহা দেখা যায় গতিকে আপোনালোকে ইণ্ডিয়ান পলিটিখন ভালকৈ চাব ইয়াৰ প্ৰশ্নবোৰৰ লগত সংগতি থকা প্ৰশ্নবোৰ আপোনালোকে চালে উপকৃত হ'ব গতিকে আজি প্ৰথমটো প্ৰশ্ন আৰম্ভ কৰিছোঁ যেহেতু বিএড পৰীক্ষাত ইংলিছতে আহে প্ৰশ্নবোৰ গতিকে মই ইংলিছতে দিছোঁ আপোনালোকে অসমীয়াটো বুজি ল'ব এক নম্বৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ইউনিয়ন টেৰিটৰিজ ইউনিয়ন টেৰিটৰিজৰ লগত কোনটো আৰ্টিকল জড়িত বুলি আহিলে আমি লিখিব লাগিব অপশ্যন চি 239 কুৱেশ্যন নম্বৰ 2 দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনচিষ্ট অফ ইণ্ডিয়া পাৰ্লিমেণ্টত কোন কোন সোমাই থাকে আহিলে আমি লিখিব লাগিব অপশ্যন এ লোকসভা ৰাজ্যসভা এণ্ড দ্য প্ৰেচিডেণ্ট এই তিনিটাক লৈয়ে আমাৰ পাৰ্লিয়ামেণ্ট গঠিত কুৱেশ্যন নম্বৰ 3 হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড এইটোতো আমি সকলোৱে জানোৱেই কোনে প্ৰথম জ্ঞানপীঠ এৱাৰ্ড পাইছিলে ইয়াৰ এনচাৰ হ'ব অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং বুক ইজ নট ৰিটেন বাই জৱাহৰলাল নেহেৰু এইটো আমি এনচাৰটো চাবলগীয়া যে কোনখন লিখা নাছিল আহিছে গতিকে ইয়াৰ অপশ্যন হ'ব চি এক্সপেৰিমেণ্ট উইথ ট্ৰুথ বাকীখিনি তেওঁ লিখা গতিকে আপোনালোকে তেওঁৰ লিখাখিনি নামো মনত ৰাখিব কাৰণ ৰাইটাৰো বুক আহে কুৱেশ্যন নম্বৰ 5 দ্য ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ ৱাজ এডপ্টেড বাই দ্য ইউএন জেনেৰেল এছেম্বলি ইন দ্য ইয়েৰ এইটো কেতিয়া ইউএনৰ জেনেৰেল এছেম্বলিত লোৱা হৈছিলে আহিলে লিখিব লাগিব এনচাৰ অপশ্যন চি 1948 কুৱেশ্যন নম্বৰ 6 মহাত্মা গান্ধী ৱাজ নট এছ'চিয়েট টু হুইচ অফ দ্য ফলোয়িং নিউজ পেপাৰ মহাত্মা গান্ধী কোনখন নিউজ পেপাৰৰ লগত জড়িত নাছিলে আহিলে আমি লিখিব লাগিব এনচাৰ অপশ্যন চি যুগান্তৰখনৰ লগত তেওঁ জড়িত নাছিলে বাকীখিনিৰ লগত তেওঁ জড়িত আছিলে তেওঁ থকা নামখিনি আপোনালোকে চাব 7 নম্বৰ আছাম সাহিত্য সভা ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ আছাম সাহিত্য সভাৰ এষ্টাব্লিছ ইয়েৰ আহিলে আমাৰ এনচাৰ হ'ব অপশ্যন বি 1917 কুৱেশ্যন নম্বৰ 8 হুইচ প্লেচ ইজ ইন ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট ৰেইনফল ইণ্ডিয়াৰ ক'ত আটাইতকৈ বেছি বৰষুণ হয় এইটো সকলোৱে জনা প্ৰশ্ন এনচাৰ ডি মৌচিনৰাম মেঘালয়ত আছে কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় ইয়াত কোনটো নহয় আছে গতিকে উত্তৰ হ'ব অপশ্যন ডি নাইট্ৰজেন বাকীকেইটা হয় কুৱেশ্যন নম্বৰ 10 হু কেনট ভোট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ যি ইলেকশ্যন হয় তাত কোনে ভোট দিব নোৱাৰে ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল কুৱেশ্যন নম্বৰ 11 হু ফাউণ্ডেড দ্য চিটি অফ আগ্ৰা ইয়াৰ এনচাৰ হ'ব অপশ্যন চি চিকন্দৰ লোডি কুৱেশ্যন নম্বৰ 12 ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগুল চিটিজেনশ্বিপ ইজ এডপ্টেড ফ্ৰম ভাৰতত ছিংগুল চিটিজেনশ্বিপ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিল আহিলে আমি লিখিব লাগিব এনচাৰ অপশ্যন এ ইংলেণ্ড কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য প্ৰভিজন ইন আৰ্টিকল 356 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতীয় সংবিধানৰ 356 আৰ্টিকলটোৱে কি কয় তেতিয়া এনচাৰ হ'ব অপশ্যন বি টু ইম্প'জ প্ৰেচিডেণ্ট ৰুল ইন দ্য ষ্টেট আপোনালোকে আৰ্টিকলবোৰ ভালকৈ মন কৰিব কুৱেশ্যন নম্বৰ 14 হুইচ টাইপ অফ চিটিজেনশ্বিপ ইজ প্ৰভাইডেড বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এই কুৱেশ্যনটো বেলেগ বেলেগ ধৰণে অহা দেখা পালোঁ আমি ইয়াৰ এনচাৰ হয় অপশ্যন এ ছিংগুল চিটিজেনশ্বিপ কুৱেশ্যন নম্বৰ 15 তুলসীদাস ৱাজ এ কণ্টেম্পৰী অফ তুলসীদাস কাৰ সমসাময়িক আছিল হ'লে এনচাৰ হ'ব অপশ্যন বি আকবৰ কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট ইয়াৰ এনচাৰ হ'ব অপশ্যন বি ফৰ্মেশ্যন অফ গ্ৰাম পঞ্চায়তটো ডাইৰেক্টিভ প্ৰিন্সিপল ষ্টেটৰ অন্তৰ্গত 17 মিড ডে মিল স্কিম হেজ বিন লাঞ্চ টু প্ৰভাইড কুক ফুড ফৰ মিড ডে মিল স্কিমটো কিহৰ কাৰণে আপোনাৰ লাঞ্চ কৰা হৈছিলে ফুডটো দিবৰ কাৰণে ষ্টুডেণ্টক ইয়াৰ এনচাৰ হ'ব অপশ্যন এ চিলড্ৰেন এটেণ্ডিং স্কুল মানে যাতে ল'ৰা ছোৱালীবোৰৰ স্কুলত উপস্থিতি হাৰ বৃদ্ধি হয় 18 ৰিভাইভেল অফ বেদা ইজ এছ'চিয়েট উইথ ৰিভাইভেল অফ বেদাটোৰ লগত কোন জড়িত তেতিয়া এনচাৰ হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী কুৱেশ্যন নম্বৰ 19 ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে' ইজ চেলিব্ৰেট অন ৱৰ্ল্ড বায়'ডাইভাৰ্চিটি ডে' কেতিয়া চেলিব্ৰেট কৰা হয় এনেকুৱা যিকোনো এটা দিৱস পৰীক্ষাত আহেই গতিকে আপোনালোকে ভালকৈ পঢ়িব এইখিনি ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি 12 মে' আৰু এই দিৱসবোৰৰ থিমবোৰ পৰীক্ষাত অহা দেখা যায়
এই থিমবোৰ আপোনালোকে 25 চনৰ হৈ যোৱা দিৱসবোৰৰ চাব। মোৰ এটা ভিডিঅ' দিয়া আছে, যদি আপোনালোকে চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত চাব পাৰে। কুৱেশ্যন নম্বৰ 20, হু ইজ দ্য ৰিগাৰ্ডেড এজ ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া? এইটো সকলোৱে জানেই, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, লৰ্ড ৰিপন। লৰ্ড ৰিপনক ভাৰতৰ স্থানীয় শাসন ব্যৱস্থাৰ ফাদাৰ বুলি কোৱা হয়। 21, দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন ইজ এছ'চিয়েট উইথ হুইচ ওৱান অফ দ্য ফলোয়িং? এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো কাৰ লগত জড়িত হ'লে এনচাৰ হ'ব অপশ্যন বি, অশোক। কুৱেশ্যন নম্বৰ 22, লিয়েণ্ডাৰ পেজ ইজ এছ'চিয়েট উইথ হুইচ এমং দ্য ফলোয়িং স্পৰ্টছ? তলৰ কোনটো খেলৰ লগত লিয়েণ্ডাৰ পেজ জড়িত? এইটো সকলোৱে জানেই, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, টেনিছ। আপোনালোকে টেনিছৰ ওপৰত প্ৰশ্ন অলপ চাব। কুৱেশ্যন নম্বৰ 23, হুৱেন ডিড দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন কাম ইনটু এক্সিষ্টেঞ্চ এজ এ ষ্টেটৰী বডি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, 17 আগষ্ট 1995। কুৱেশ্যন নম্বৰ 24, দ্য স্পেচিয়েল প্ৰভিজনছ ইন আৰ্টিকল 371A অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটেড টু দ্য ষ্টেট অফ 371A আৰ্টিকলটো সংবিধানৰ কোনখন ষ্টেটৰ লগত জড়িত হ'লে এনচাৰটো হ'ব অপশ্যন বি, নাগালেণ্ড। কুৱেশ্যন নম্বৰ 25, হুৱেন মহেঞ্জোদাৰো ছাইট ৱাজ এক্সকাভেটেড? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, 1922। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ছেকেণ্ড পাৰ্টটো চাব। ধন্যবাদ।